এটা ব্রেকিং নিউজ এই মুহূৰ্তৰ এনবি নিউজৰ বাতৰিৰ প্ৰভাৱ হয় আপোনাৰ নিউজ চেনেল এনবি নিউজৰ বাতৰিৰ প্ৰভাৱ এপিডিচিএলৰ অভিযুক্ত বিষয়াক বদলিৰ নিৰ্দেশ নৱৰত্ন আচাৰ্য পুলক বৰ্মনক অতিৰিক্ত দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে এপিডিচিএলৰ পৰিচালন সঞ্চালকৰ ওএসডিৰ দায়িত্বত আছিল পুলক বৰ্মন এষ্টাব্লিশমেন্ট শাখাৰ অতিৰিক্ত দায়িত্বৰ পৰা অব্যাহতি নৱৰত্ন আচাৰ্যক আন কেবাগৰাকীও এপিডিচিএলৰ বিষয়াৰ ৰদ বদল এপিডিচিএলৰ ভিতৰত ভয়ংকৰ বিত্তীয় বিসংগতিৰ অভিযোগ উত্থাপন হৈছিল এনবি নিউজত ধাৰাবাহিকভাৱে সম্প্ৰচাৰিত হৈছিল এই বাতৰি আৰু এই বাতৰিৰ পিছতেই গা লৰিল এপিডিচিএলৰ আৰু দায়িত্বৰ পৰা অব্যাহতি দিয়া হ'ল কেবাগৰাকীও বিষয়াক ৰদ বদল কৰা হ'ল বহু কৰ্মচাৰীৰ এটা ব্রেকিং নিউজ এই মুহূৰ্তৰ এনবি নিউজৰ বাতৰিৰ প্ৰভাৱ হয় আপোনাৰ নিউজ চেনেল এনবি নিউজৰ বাতৰিৰ প্ৰভাৱ এপিডিচিএলৰ অভিযুক্ত বিষয়াক বদলিৰ নিৰ্দেশ নৱৰত্ন আচাৰ্য পুলক বৰ্মনক অতিৰিক্ত দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে এপিডিচিএলৰ পৰিচালন সঞ্চালকৰ ওএসডিৰ দায়িত্বত আছিল পুলক বৰ্মন এষ্টাব্লিশমেন্ট শাখাৰ অতিৰিক্ত দায়িত্বৰ পৰা অব্যাহতি নৱৰত্ন আচাৰ্যক আন কেবাগৰাকীও এপিডিচিএলৰ বিষয়াৰ ৰদ বদল এপিডিচিএলৰ ভিতৰত ভয়ংকৰ বিত্তীয় বিসংগতিৰ অভিযোগ উত্থাপন হৈছিল এনবি নিউজত ধাৰাবাহিকভাৱে সম্প্ৰচাৰিত হৈছিল এই বাতৰি আৰু এই বাতৰিৰ পিছতেই গা লৰিল এপিডিচিএলৰ আৰু দায়িত্বৰ পৰা অব্যাহতি দিয়া হ'ল কেবাগৰাকীও বিষয়াক ৰদ বদল কৰা হ'ল বহু কৰ্মচাৰীৰ এটা ব্রেকিং নিউজ এই মুহূৰ্তৰ এনবি নিউজৰ বাতৰিৰ প্ৰভাৱ হয় আপোনাৰ নিউজ চেনেল এনবি নিউজৰ বাতৰিৰ প্ৰভাৱ এপিডিচিএলৰ অভিযুক্ত বিষয়াক বদলিৰ নিৰ্দেশ নৱৰত্ন আচাৰ্য পুলক বৰ্মনক অতিৰিক্ত দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে এপিডিচিএলৰ পৰিচালন সঞ্চালকৰ ওএসডিৰ দায়িত্বত আছিল পুলক বৰ্মন এষ্টাব্লিশমেন্ট শাখাৰ অতিৰিক্ত দায়িত্বৰ পৰা অব্যাহতি নৱৰত্ন আচাৰ্যক আন কেবাগৰাকীও এপিডিচিএলৰ বিষয়াৰ ৰদ বদল এপিডিচিএলৰ ভিতৰত ভয়ংকৰ বিত্তীয় বিসংগতিৰ অভিযোগ উত্থাপন হৈছিল এনবি নিউজত ধাৰাবাহিকভাৱে সম্প্ৰচাৰিত হৈছিল এই বাতৰি আৰু এই বাতৰিৰ পিছতেই গা লৰিল এপিডিচিএলৰ আৰু দায়িত্বৰ পৰা অব্যাহতি দিয়া হ'ল কেবাগৰাকীও বিষয়াক ৰদ বদল কৰা হ'ল বহু কৰ্মচাৰীৰ এনবি নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা